মন দিব এবাৰ এছ প্লাছ ইএছ এই টপিকটো আমি কিয় শিকিব লাগিব এই কথাটো আপোনাৰ বাবে আপুনি জনা উচিত যদি আপুনি এই টপিকটো আমি কিয় শিকি আছো এই কথাটো আপুনি বুজি নাপায় তেন্তে আপুনি শিকি ভাল নাপাব আৰু ইমান প্ৰেক্টিকেল ইমান গুৰুত্বপূৰ্ণ কথাটো আপুনি সদায় শিকাৰ পৰা বঞ্চিত থাকিব ঠিক আছে তো বলকচোন মই ইয়াৰ বিষয়ে সবিশেষ আপোনাক দেখাবলৈ চেষ্টা কৰি আছো ঠিক আছে কিয় শিকিব লাগিব এই কথাটো মই লাহেকৈ কম এতিয়াই কলে আপোনাক অলপ ভাল নালাগিব পাৰে ইমান মানে কি আছে বুজাত অসুবিধা হ'ব পাৰে ঠিক আছে মই চাৰ্টটো বনাই লওঁ সেই হিচাপত আমি আগবাঢ়িম ঠিক আছে বলক কপি লৈ থাকক লিখা ষ্টাৰ্ট কৰক বুজি পাইছেনে আইএলসি আপোনাক সোণালী সুযোগ দিছে ইংৰাজী শিকা ঘৰত থাকি ঘৰত বহি ইংৰাজী শিকা সোণালী সুযোগ দিছে এই সুযোগটো হেৰুৱাই নিদিব ঠিক আছে বলক ষ্টাৰ্ট কৰোঁ আমি আগে এছ স্লেছ ই এছ মন দিব ই কাৰ কাৰ লগত ব্যৱহাৰ হয় এই কথাটো আমি জনা উচিত ডাইৰেক্ট ইয়াৰ লগত তাৰ লগত বুলি ক'লে নহ'ব কাৰ কাৰ লগত এছ বাই এছ যোগ হয় এই কথাটো মনত থ'ব লাগিব এটা হ'ল নাউনৰ লগত এছ বাই এছ যোগ হয় আন এটা হ'ল ভাৰ্বৰ লগত এছ বাই এছ যোগ হয় নেক্সট থাৰ্ড অপশ্যন নাই ঠিক আছে মন দিব থাৰ্ড অপশ্যন নাই থাকিলে মই ইয়াতে দিলো হয় ঠিক আছে এতিয়া নাউনৰ লগত যোগ হ'লে কি মিনিং কৰে একদম মন দিব নাউনৰ লগত এছ বাই এছ যোগ হ'লে প্লুৰেল ফৰ্ম মানে হ'ল বহুবচন বুজায় ভাৰ্বৰ লগত এছ বাই এছ যোগ হ'লে কি হয় মন দিব applying the formula এইটো মিনিং হয় ঠিক আছে মানে হ'ল সূত্ৰ ব্যৱহাৰ কৰা বুলি কোৱা হয় ঠিক আছে এইটো হ'ল পৰিচয় এতিয়া ইয়াত আকৌ সৰুকৈ পাব আপুনি চাব মিনিং অলপ দূৰ কৰি লিখি দিওঁ মই will be changed পুৰা হাজিব দেই যিমান হাজিব পঢ়িবলৈ ইমান ধুনীয়া ভাল লাগিব ঠিক আছে তাৰ পিছত এইফালে নাউনৰ লগত ভাৰ্বৰ লগত যোগ হ'লে কি হয় জানেনে yes please meaning will not be changed ঠিক আছে meaning will not be changed next এইটো জাস্ট পৰিচয় আছিল যিকোনো কথাৰ পৰিচয় নিহিকাকৈ ডাইৰেক্ট পদ ইউজ হয় শিকাটো সেই শিকাৰ পদ্ধতিত খুবেই অসুবিধা হয় বুজাত অসুবিধা হয় ঠিক আছে এতিয়া আমি এই এছ বাই এছক লৈ আমি কানেক্ট কৰিম মন দিব এছ বাই এছত যেটো আহিছে তো আমি প্ৰথমে ইএস টো লওঁ দেই মন দিব ইয়াতো এনেতো প্ৰথমে এস আছে ঠিক আছে কবলৈ হোৱালা লাগে তেন্তে এই কাৰণে আমি এস বাই এস লিখিছো কিন্তু আমি ইয়াত প্ৰ্যাকটিক্যালি শিকিবলৈ যাওঁতে অলপমান ইয়াকে ইএস টো প্ৰথমে শিকিম তাৰ পিছত এস টো শিকিম ঠিক আছে চাব দেই শুনক শিকক লিখক আৰু ইংৰাজী কোৱা ষ্টাৰ্ট কৰক ঠিক আছে আগে ইএস কেনেকৈ ইউজ হয় তাৰ পিছত s2 কথাটো একে হয় ইফালৰ es2 প্ৰথমে এফালে দিলো মই s2 পিছফালে লগালো মই বৰ বিশেষ ই নহয় জটিল নহয় ঠিক আছে আগে মন দিব s বা es লগোৱাত যথেষ্ট কঠিন ভাৰ্বত হওক নাউনত হওক বা ভাৰ্বত হওক es লগোৱাটো যথেষ্ট কঠিন s লগোৱাটো হিমানে সহজ ঠিক আছে ওকে এতিয়া মই অলপমান ডেসক্ৰাইব কৰিব বিচাৰিছো আপুনি সাগে আগত
কবাত পাইছে কি নাই মই নাজানো, কিন্তু প্ৰায় এই কথাটো প্ৰচলিত হয় সমাজত যে ভাৰ্বৰ একবচন ভাৰ, সিঙ্গুলাৰ ভাৰ, প্লুৰেল ভাৰ বুলি কোৱা যায়, মন দিব। কিন্তু প্ৰকৃত সত্যটো হ'ল ভাৰ্বৰ কেতিয়াও সিঙ্গুলাৰ ফৰ্ম, প্লুৰেল ফৰ্ম নাথাকে। ভাৰ্বৰ অক্সিলাৰী ফৰ্ম, অৰ্ডিনাৰী ফৰ্ম থাকে। অক্সিলাৰী হ'লে আকৌ প্ৰাইমেৰী মডেল থাকে। নেক্সট অৰ্ডিনাৰী হ'লে আকৌ ঠিক আছে আপোনাৰ V1, V2, V3 থাকে। মন দিব, ভাৰ্বৰ কেতিয়াও সিঙ্গুলাৰ ভাৰ, প্লুৰেল ভাৰ নহয়। এটা সবৰে ৰেষ্ট্ৰিকশ্যন থাকে ন স্যাৰ, সবৰে ৰেষ্ট্ৰিকশ্যন থাকে। তো মন দিব, নাউনৰ বা প্ৰনাউনৰহে একবচন বহুবচন থাকে, ভাৰ্বৰ নহয়। যদিও আপুনি শিকিছিল, তো এই কথা নোপোৱাৰ কাৰণে আপুনি ভাৰ্বৰ একবচন ভাৰ, বহুবচন ভাৰ যদি শিকিছিল, তো মই ক্ষমা কৰিছোঁ। আজিৰ পৰা সেই কথাটো ডিলিট কৰি দিয়ক আৰু এই কথা একচেপ্ট কৰক, ঠিক আছে। কাৰণ হ'ল ভাৰ্বৰ কেতিয়াও সিঙ্গুলাৰ ফৰ্ম, সিঙ্গুলাৰ ভাৰ, প্লুৰেল ভাৰ নহয়, ঠিক আছে। তো অকল নাউন নতুবা প্ৰনাউনৰহে সিঙ্গুলাৰ নতুবা প্লুৰেল থাকে। আকৌ নাউন নতুবা প্ৰনাউনৰ নাউন নতুবা প্ৰনাউনৰ ফাৰ্ষ্ট ফৰ্ম, ছেকেণ্ড ফৰ্ম, থাৰ্ড ফৰ্ম নাথাকে। আকৌ যেনেকৈ আমাৰ ভাৰ্বৰ যে V1, V2, V3 পাওঁ ন, ঠিক তেনেকৈ নাউনৰ আকৌ সেনেকুৱা V2, V3 ফৰ্ম নাপাওঁ আমি, ঠিক আছে। নাউনৰ সিঙ্গুলাৰ প্লুৰেল, প্ৰনাউনৰ সিঙ্গুলাৰ প্লুৰেল, বুজি পাইছে। একবচন বহুবচন নাউন বা প্ৰনাউনতে পোৱা যায়। এডজেক্টিভত আকৌ সেইটো পোৱা নাযায়। এডজেক্টিভ বেলেগ, লজিকত চলে। সবৰে লজিকবোৰ বেলেগ বেলেগ হয়, ডিপাৰ্টমেণ্ট অনুসৰি কানেক্ট কৰা হয়, ঠিক আছে। অ'কে, তো আমি ILC আপোনাক যি দি আছে এই কথাটো শিকিবলৈ চেষ্টা কৰকচোন, ঠিক আছে। একদম আপোনাৰ ইংৰাজীত লৈ যথেষ্ট সহজ আৰু সৰলভাৱে আপোনাক ILC প্ৰভাইড কৰিছে কথাবোৰ। এছ বা ইয়েছ আমি যধে মধে যাৰ তাৰ লগত আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। দুটাই অপশ্যন আছে এছ বা ইয়েছ ব্যৱহাৰ কৰাৰ ঠাইবোৰ। সেই ঠাইবোৰ হ'ল নাম বুজোৱা শব্দৰ লগত আৰু ক্ৰিয়া বুজোৱা শব্দৰ লগত, ভাৰ্বৰ লগত নতুবা নাউনৰ লগত, ঠিক আছে। অ'কে, এতিয়া এছ বা ইয়েছ নাউনত নাম বুজোৱা শব্দৰ লগত ব্যৱহাৰ কৰিলে কি মিনিং হয়? মিনিংটো পৰিৱৰ্তন হয়, ঠিক আছে। অ'কে, আৰু বহুবচন, মন দিব, নাউনৰ লগত বহুবচন হয়। বহুবচন মানে হ'ল অৰ্থৰ পৰিৱৰ্তন, ঠিক আছে। এতিয়া ধৰি লওক মই এটা ক'লো মাৰ্কাৰ, এই এছ বা ইয়েছ লগালে কি হ'ব? মাৰ্কাৰ্ছ হৈ যাব। এতিয়া মিনিংটো চেঞ্জ হৈছে কি নাই? মিনিঙৰ পৰিৱৰ্তন আহিছে না অৰ্থৰ পৰিৱৰ্তন? ইয়াকে কোৱা হৈছে যে নাউনৰ লগত যদি আপুনি এছ বা ইয়েছ যোগ কৰি দিয়ে বহুবচন বুজায়। বহুবচন মানে আকৌ মিনিঙৰ পৰিৱৰ্তন, অৰ্থৰ পৰিৱৰ্তন হয়, ঠিক আছে। অ'কে, এতিয়া ভাৰ্বৰ লগত এছ বা ইয়েছ আহে, ঠিক আছে। ভাৰ্বৰ লগত এছ বা ইয়েছ আহে। এতিয়া এই ভাৰ্বৰ লগত এছ বা ইয়েছ অহা মানে হ'ল, মন দিব, এপ্লাইং দ্য ফৰ্মুলা। এপ্লাইং দ্য ফৰ্মুলা মানে কি হয়? মন দিব, মিনিং উইল নট বি চেঞ্জড, অৰ্থৰ পৰিৱৰ্তন নহয়, ঠিক আছে। যেনেকৈ আমি কওঁ নহয় গো, GO, গো শব্দৰ লগত এছ বা ইয়েছ যোগ কৰিলে কি হ'ব? গোছ হৈ যাব। এই গোছ শব্দ, এতিয়া গো মানে হ'ল যোৱা, গোছ মানে হ'ল যোৱা, মিনিঙৰ পৰিৱৰ্তন নহ'ল। ইয়াক আমি কি বুলি কওঁ? এপ্লাইং দ্য ফৰ্মুলা বুলি অৰ্থ কৰোঁ, ঠিক আছে। অ'কে, নেক্সট হ'ল এছ বা ইয়েছ। এইটো আছিল আমাৰ পৰিচয়। মন দিব, এছ বা ইয়েছ ক'ত ইউজ হয়? মিনিং পৰিৱৰ্তন নহয়, এইটো গম পালোঁ আমি, ঠিক আছে। এতিয়া মন দিব, এছ বা ইয়েছত যেহেতু মই ক'লোঁ ইয়েছ ইউজ কৰা খুব সহজ। এছ ইয়েছ ইউজ কৰা খুব সহজ। এছ ইউজ কৰা খুব সহজ, ইয়েছ ইউজ কৰা যথেষ্ট কঠিন হয়, ঠিক আছে। তো বলকচোন ইএছ ক'ত ক'ত ব্যৱহাৰ হয়? যেতিয়া শব্দ এটা, মন দিব, শব্দ এটাৰ লাষ্টৰ আখৰ যদি SH থাকে, শব্দ এটাৰ আখৰ লাষ্টৰ যদি CH থাকে, দেখা পাই আছেনে? অ'কে, নেক্সট মই এই কথাটো তলত লিখিব লাগিছিল, তলত জাগা কম হয়, ইফালে লিখিবলৈ চেষ্টা কৰিম। তথাপি এটা অপশ্যন এটা লিখিব পাৰিম নেকি? তাৰপিছত যদি শব্দ এটাৰ O যদি থাকে, শব্দৰ লাষ্টৰ আখৰ যদি O থাকে, এই শব্দ নাউন হওক ভাৰ্ব হওক কোনো প্ৰব্লেম নাই, ঠিক আছে।
তাৰপিছত ইফালে লিখি দিছে দেই, লিখি ল'ব আপুনি, কণ্টিনিউ যাব অ'কে। যদি শব্দ এটাৰ লাষ্টৰ আখৰ যদি এক্স থাকে, যদি শব্দ এটাৰ লাষ্টৰ আখৰ যদি ডাবল এছ থাকে, এছ বা ডাবল এছ কানেক্ট কৰা হয়, দ্যাট মিনছ ই এছ যোগ হয়। যদি এইবিলাক নাথাকে তেন্তে আমাক ডাইৰেক্ট এছ লাগিব, ঠিক আছে। মই ইয়াত লিখি দিম ৰেষ্ট আৰ অল এছ। মই ধুনীয়াকৈ সাজি দিছো দেই, সাজাটো খুব দৰকাৰী, নহ'লে পঢ়াত ইমান ভাল নালাগিব, ঠিক আছে। তো মই আশা কৰোঁ যে আপুনি এই কথাটো ধুনীয়াকৈ বুজি পাইছে। এতিয়া আমি ইয়াৰ তলত মই অলপমান মুচিব লাগিব, ঠিক আছে। ইয়াৰ তলত আমি এক্সাম্পলবোৰ অলপ লিখিবলৈ চেষ্টা কৰিম, ঠিক আছে অ'কে। তো মই আশা কৰোঁ এই কথাটো আপুনি ধুনীয়াকৈ বুজি পাইছে। যদি লিখা নাই আপুনি লিখি লওক, ঠিক আছে অ'কে। এতিয়া মই অলপমান এইটো মুচি লওঁ, নুগুচিলে অলপ জেগাটো কম হৈ আছে মোৰ। মই এই তলৰ পাৰ্টটো অলপ এৰি দিছোঁ দেই, চাব। শব্দ এটাৰ লাষ্টৰ আখৰ, এতিয়া এক্সাম্পল হিচাপে আমি এছ এইচ পালোঁ। এছ এইচত আমি ধুনীয়া এটা এক্সাম্পল দিম, যেনেকৈ ভি ইউ এছ এইচ। চাওকচোন, লাষ্টৰ আখৰ এছ এইচ পালোঁ ন, এছ এইচ পোৱা মানে ইয়াৰ লগত এছ বা ই এছ যোগ হ'ব লাগিব, দ্যাট মিনছ ই এছ যোগ হয়, একেলগে ভি ইউ এছ এইচ ই এছ, ফুচেছ। ঠিক তেনেকৈ আমাক ৱাছৰ লগত এছ এইচ আৰু এটা এক্সাম্পল দিব বিচাৰিছোঁ মই, আৰু এটা এক্সাম্পল। এই এক্সাম্পলটো হ'ব যেনেকৈ FINISH প্লাছ ES। দেখা পাইছেনে কি হ'ব? সমান চিন দিলে কি হ'ব? FINISHES, ফিনিছেছ। দেখা পাইছেনে কিমান সহজ হয়, কিমান সহজ হয়। এতিয়া CH লৈ আমি এক্সাম্পল দেখাই আছোঁ। এইটো জাষ্ট টেকনিক হয়, কিমান সহজ হয় চাগে আপুনি যদি ধুনীয়াকৈ মন দিছে তো আজিৰ পৰা আৰু এছ বা ইএছ ইউজ কৰাত অসুবিধা কেতিয়াও নাপাব, ঠিক আছে অ'কে। নেক্সট CH হিচাপত আমি এক্সাম্পল লিখিম, চাবচোন CATCH। লাষ্টৰ আখৰ আমি SH পাইছোঁ, তাৰ মানে কি লাগিব আমাক? ES লাগিব। একেলগে কি হ'ব? CATCHES। দেখা পাইছেনে কিমান ধুনীয়াকৈ কানেক্ট কৰা হৈছে? অ'কে, নেক্সট হ'ল মন দিব, আৰু এটা এক্সাম্পল দিব বিচাৰিছোঁ মই CH ক লৈ BCH, BESEECH। BCHৰ লাষ্টৰ আখৰ SH পাইছোঁ আমি, কি আহিব ইয়াৰ লগত? ES আহিব, well done। তো একেলগে কি হ'ব? কৈ যাব BESEECHES। দেখা পাইছেনে কিমান সহজ হয়, কিমান সহজ হয়। এতিয়া আমি দি এক্সাম্পল জাষ্ট দেখাব বিচাৰিছোঁ। মই এইটো মোহাৰি দিওঁ, আপুনি যদি লিখা নাই লিখি ল'ব দেই, ঠিক আছে। নেক্সট দি আমি এক্সাম্পল বহাম, যেনেকৈ আমি উদাহৰণ লিখিম MOTTO, মথো। লাষ্টৰ আখৰ কি হয়? আদৰ্শ বাণিজ্য আমি নহয়, মথো মানে অ'কে। তো মথৰ লাষ্ট আখৰ O হয়, দ্যাট মিনছ হোৱাট? ES আহিব, একেলগে কি হ'ব? MOTTOES হৈ গ'ল। বুজি পাই আছেনে? অ'কে, ঠিক তেনেকৈ আমি বেলেগ এক্সাম্পল ল'ব বিচাৰিছোঁ। GO, লাষ্টৰ আখৰ O আছে, ইয়াৰ লগত কি আহিব? ES আহিব, দ্যাট মিনছ হোৱাট? GOES গোজ, হৈ গ'ল। ইমান ধুনীয়া, ঠিক আছে অ'কে। নেক্সট আমি এক্সাম্পল লিখিম এক্সক লৈ। মন দিব, শব্দ এটাৰ নাউন বা ভাৰ্বৰ লাষ্টৰ আখৰ যদি এক্স থাকে, দ্যাট মিনছ এটা শব্দ আমি পাওঁ FOX, লাষ্টৰ আখৰ আমি কি পালোঁ? এক্স পালোঁ, প্লাছ ES, কি হ'ব? FOXES, ফক্সেছ। কিমান ধুনীয়া আছে, ঠিক আছে অ'কে। ঠিক তেনেকৈ আৰু এক্সাম্পল ল'ব বিচাৰিছোঁ মই TAX প্লাছ ES। এই টেক্স মানে কৰ, ইনকাম টেক্স আমি দিওঁ নহয়, কৰ দিওঁ নহয় অ'কে। নেক্সট হ'ল
ইয়াৰ লগত লাষ্ট আখৰ কি হয় x পালো আমি একেলগে কি হ'ব TAX ES কিমান ধুনীয়া এটো জাস্ট অংকৰ নিচিনা মই আশা কৰিছো আপুনি ধুনীয়াকৈ বুজি পাইছে আৰু জীৱনত s by s ক লৈ আপুনি কষ্ট পাব নালাগে ঠিক আছে আগে এতিয়া আমি ই আগে ডাবল s ক লৈ আমি एग्जांपल বহাও এটো বুজাই দিছো দেই ডাবল s ক লৈ যেনেকৈ পাস PA ডাবল S প্লাস লাস্ট আখৰ কি আছে ডাবল S that means what es আহিব একেলগে কি হ'ব কৈ যাব yes please PA double S ES দেখা পাইছে কিমান ধুনীয়া হয় কিমান ধুনীয়া হয় তাৰ পিছত আৰু एग्जांपल আমি পাও BLE double S bless মানে আশীৰ্বাদ নহয় নে বাৰু bless মানে ইয়াৰ লগত কি আহিব ES আহিব একেলগে কি হ'ব BLE double S ES blesses ঠিক আছে ইমান ধুনীয়া ওকে তো মই আশা কৰিছো যে ES ব্যৱহাৰ কৰাত আৰু জীৱনত অসুবিধা হ'ব নালাগিব ঠিক আছে আৰু এই কথাটো মই एग्जांपल S ত দিয়াৰ আগতে এটো কওঁ যে এই টেকনিক S by ES এ আপোনাক 100% টু হেল্প নকৰিব কিন্তু 80% আপোনাক সহায় কৰিব মন দিব কিছুমান কথা থাকে যে নিহিকিলে নহয় কিন্তু 100% আপোনাক হেল্প নকৰিব জি আছে IELTS এ আপোনাক কেতিয়াও ভুল গাইডেন্স নিদিয়ে ঠিক আছে তো জি আছে আপোনাক সত্যতা মই ক'ব বিচাৰিলো যে আপোনাক 80-90% এই লজিকে আপোনাক কামটো সহজ কৰি দিব ঠিক আছে বাকি 10% অলপ পঢ়ি কালেক্ট কৰিব লাগিব ইমানখিনি মই আশা কৰো আপুনি কৰিব পাৰিব ঠিক আছে নেক্সট আমি S ক লৈ যাও ঠিক আছে S ক লৈ যাও এতিয়া চাব BOOK এই শব্দৰ লাষ্টত SH আছে নেকি চাব লাগিব CH আছে নেকি মই দেখা নাই O আছে নেকি দেখা পাইছে যদি কব দেই X আছে নেকি যদি দেখা পাইছে কব ডাবল S আছে নেকি যদি দেখা পাইছে কব যদি দেখা পোৱা নাই তো কি হ'ব কবচোন কি হ'ব S হ'ব হয়নে that means what BOOKS হৈ গল ঠিক তেনেকৈ লিখা WRITE লগত কি আহিব S আহিব নে ES আহিব চাব দেই কৈ যাব SH দেখা পাইছে নেকি যদি দেখা পাইছে কব CH দেখা পাইছে নেকি শব্দৰ লাষ্টত মইতো দেখা পোৱা নাই কিন্তু O আছে নেকি দেখা পাইছে নেকি X দেখা পাইছে নে ES দেখা পাইছে নে যদি দেখা পোৱা নাই তো কি হ'ব কবচোন কি হ'ব yes S হ'ব that means what WRITES রাইটস হ'ব ইমান ধুনীয়া হয় ঠিক আছে ঠিক তেনেকৈ আমি আৰু एग्जांपल চাবলৈ চেষ্টা কৰিম মন দিব আৰু एग्जांपल চাবলৈ চেষ্টা কৰিম তাৰ ভিতৰত আমি পাওঁ যেনেকৈ sing SING সিংৰ লাষ্ট আখৰ SH আছে নে CH আছে নে O আছে নে X আছে নে ডাবল S আছে নে যদি দেখা পোৱা নাই তো কি হ'ব হেতু আপোনালোকে শিকিলে কি হ'ব S হ'ব that means what SING তাৰ পিছত S ইমান সহজ হয় ঠিক আছে ইমান পানি হয় আগে নেক্সট আৰু এটা एग्जांपल দিয়া বিচাৰিছো মই PEN পেন ইয়াৰ লগত কি হ'ব মন দিব যধে মধে S by ES লগালেও নহয় স্যার আপোনালোকে গম পাব লাগিব শব্দ এটা লাষ্টত SHOX ডাবল S আছে নেকি যদি নাই তো কি হ'ব আপোনালোকে শিকিলে হয়নে ওকে তো কি হ'ব PENS পেন্স হৈ গল ইমান সহজ হয় তো আশা কৰিছো এই ভিডিঅ'ৰ মাধ্যমেদি আৰু ভৱিষ্যতে আপোনালোকে ভাৰ্বৰ সিঙ্গুলার ভার্ব প্লুরাল ভার্ব আৰু নকব কাৰণ হল এই টপিকেদি আপোনাৰ ভাৰ্বৰ S by ES আহে তাৰ মানে একবচন ভাৰ্ব বহুবচন ভাৰ্ব নহয় applying the formula সূত্ৰ ব্যৱহাৰ কৰা বুলিহে কোৱা যায় ঠিক আছে ইয়াকে কৈ মই এই সৰু ভিডিঅ'ৰ মাধ্যমেদি নিশ্চয় আপোনাক কিবা যদি শিকাব পাৰিলো নিজকে ধন্যবাদ যাচিব আৰু প্ৰেক্টিকেল লাইফত ব্যৱহাৰ কৰাৰ আৰম্ভ কৰক ইয়াকে কৈ মই এই সৰু ভিডিঅ' সামৰণি মাৰিছো ধন্যবাদ